হেল্ল' ছাত্ৰ ছাত্ৰীসকল, আজিৰ এই ভিডিঅ'টোত মই তোমালোকক দশমমান শ্ৰেণীৰ 3.6 পাঠত থকা অংকবিলাক মই সমাধান কৰি দি আছো। তাৰ কাৰণে তোমালোকে ভিডিঅ'টো সম্পূৰ্ণ স্কিপ নকৰাকৈ চাই যাবা। ওকে, তো 3.6ৰ কুৱেশ্যন নম্বৰ 1ত কি আছে চোৱা। ৰৈখিক সমীকৰণৰ জোৰলৈ পৰিৱৰ্তন কৰি তলৰ সমীকৰণ জোৰকেইটা সমাধান কৰা। তাৰমানে ইয়াত যে এই 1 নম্বৰত যিবিলাক আমাৰ মানে প্ৰশ্ন আছে, সেই প্ৰশ্নবিলাক মানে কি কৈছে, ৰৈখিক সমীকৰণৰ জোৰলৈ পৰিৱৰ্তন কৰিব লাগে। তো ইয়াতে চোৱা, তোমালোকে উদাহৰণ হিচাপে চোৱা, এই যে সমীকৰণটো আছে, এই সমীকৰণটো মানে ৰৈখিক সমীকৰণ নহয়, এইটো ৰৈখিক সমীকৰণ নহয়। তো এট ফাৰ্ষ্ট আমি কি কৰিব লাগিব, এই সমীকৰণবিলাকক আমি ৰৈখিক সমীকৰণত পৰিৱৰ্তন কৰিব লাগিব। তাৰ পিছত আমি সমীকৰণবিলাক সমাধান কৰিব লাগিব। ওকে, তো ৰৈখিক সমীকৰণ কিয় নহয়? ৰৈখিক সমীকৰণ হবলৈ হলে কোনো চলকৰ সৰ্বোচ্চ ঘাত হ'ব লাগিব কি 1। সৰ্বোচ্চ ঘাত মানে বা সমীকৰণটোৰ চলকৰ মাত্ৰা হ'ব লাগিব 1। কিন্তু ইয়াত চলকৰ মাত্ৰা 1 হৈ থকা নাই, ইয়াত চলকৰ মাত্ৰা কি আছে, 1/x আছে, চলকটো তলত আছে। গতিকে ইয়াত চলকৰ মাত্ৰাটো হৈ আছে x⁻⁻1, মানে ঘাত ঋণাত্মক হৈ আছে। ওকে ষ্টুডেণ্ট, গতিকে ইয়াৰ ঘাত 1 হৈ থকা নাই, 1 আছে, -1 ঋণাত্মক 1 আছে। যি হওক, গতিকে এইটো সমীকৰণটো ৰৈখিক সমীকৰণ নহয়। গতিকে আমি ৰৈখিক সমীকৰণত আগত পৰিৱৰ্তন কৰিব লাগিব। তো ৰৈখিক সমীকৰণত পৰিৱৰ্তন কৰিলে কি কৰিব লাগিব চোৱা। সমাধান নম্বৰ 1, সলভ 1/2x প্লাছ 1/3y ইকুৱেল টু, এই সমীকৰণটো 1/x 1/y এইটো তোমালোকে ধৰি ল'বা। লেট 1/x ইকুৱেল u আৰু 1/y ধৰি ল'বা v। তেতিয়াহ'লে আমি ইয়াক লিখিব পাৰো 1/2 ইনটু 1/x। তাৰমানে ইয়াক আমি সেপাৰেট কৰি দিছো। 1/2x আমি দুটা ভাগত বহাইছো, এটা 1/2 আৰু এটা 1/x। এইটো যদি পূৰণ কৰিবা আকৌ তোমালোকে এইটো পাবা। 2x পূৰণ কৰিলে 2x 1 1 যা 1 হ'ব। ওকে, ইয়াকো আমি তেনেকৈ কৰি দিছো 1/3 ইনটু 1/y ইকুৱেল টু 1/x ধৰা হৈছিল u। গতিকে তোমালোকে ইয়াতে 1/x আঁতৰাই u লিখিব পাৰা, আৰু 1/y ধৰা হৈছিল v, এতে v ধৰিব পাৰা ইকুৱেল টু। ওকে, যেহেতু এইটো ওপৰ হয়, তোমালোকে ইয়াত লিখিব পাৰা u1 যা u/2 প্লাছ v এগুণ v/3 ইকুৱেল টু। ওকে, এতিয়া তোমালোকে এইটো সমীকৰণ বনাব পাৰিবা। 2 আৰু 3 লসাগু 6, 6 2 যাব 3 বাৰ, 3u গুণ 3u প্লাছ 6 3 যাব 2 বাৰ, 2v গুণ 2v। ওকে, ক্ৰছ মাল্টিপ্লিকেশ্যন কৰিবা। তলত 1 আছে, 3u এগুণ 3u, 2v এগুণ 2v আৰু 6 দুগুণ 12। এইটো হৈছে সমীকৰণ নম্বৰ 1। ওকে ছাত্ৰছাত্ৰীসকল, এতিয়া চাবা ঠিক তেনেকৈ এই পদ্ধতিত তোমালোকে এই সমীকৰণটোকো ৰৈখিক বনাবা। কি আছিলে 1/3x 1/2y 13/6। গতিকে ইয়াক সেম এই পদ্ধতিত কৰিব লাগে। গতিকে তোমালোকে ইয়াত সম্পূৰ্ণ এই ধৰণে নকৰিলেও হ'ব, ডাইৰেক্ট তোমালোকে এইখিনি উপেক্ষা কৰিব পাৰা, এইখিনি মনে মনে ভাবি ডাইৰেক্ট এই সমীকৰণটোত প্ৰকাশ কৰি দিব পাৰা। তো ইয়াত চোৱা, তো 1/3x আছে, তো মই ইয়াক কি লিখিছো 1/3u, 1/2y আছে, মই লিখিছো 1/2v ইকুৱেল 13/6। বাকীখিনি ইয়াৰ পৰা চাবা, u/3 প্লাছ v/2 ইকুৱেল 13/6। লসাগু হ'ব 6, 6 3 যাব 2 বাৰ, 2u 6 2 যাব 3 বাৰ, গতিকে 3v 13/6। তোমালোকে ইয়াত লক্ষ্য কৰিবা যে ইয়াত হৰ আছে 6 আৰু ইফালেতো হৰ আছে 6। গতিকে both সাইডৰ 6 তোমালোকে সেম আছে, যেহেতু কটাকটি কৰি সৰু কৰিব পাৰা। ইয়াত মানে কটাকটি কৰিছো, গতিকে দুটা সেম আছে, দুটাই কেনসেল হ'ব। 3u প্লাছ 3v ইকুৱেল 13। এইটো সমীকৰণ নম্বৰ 2। ইয়াত সমীকৰণ নম্বৰ 1
3u plus 2b equal 12 আৰু ইয়াত সমীকৰণ নম্বৰ 2 2u plus 3b equal 13 এতিয়া ইয়াত তোমালোকে এই সমীকৰণ 1 and 2 এই দুটা সমীকৰণৰ পৰা মানে u আৰু v ৰ মানটো নিৰ্ণয় কৰিবলৈ হলে চাৰিটা পদ্ধতি আছিল চাৰিটাৰ মাজত যিকোনো এটা তোমালোকে ইয়াত প্ৰয়োগ কৰিব পাৰা ওকে তো গতিকে মই ইয়াত প্ৰতিস্থাপন পদ্ধতিটো ব্যৱহাৰ কৰি আছো প্ৰতিস্থাপন পদ্ধতিত মই ইয়াত u আৰু v ৰ মানটো নিৰ্ণয় কৰি আছো তোমালোকে চাই যাবা তো প্ৰতিস্থাপন পদ্ধতিত কি কৰিব লাগিছিল যিকোনো এটা সমীকৰণৰ পৰা হয় 1 নং বা 2 নং সমীকৰণৰ পৰা যিকোনো এটা চলক দুটা চলক থাকে প্ৰতিটো সমীকৰণত দুটা চলকৰ পৰা যিকোনো এটা চলকৰ মান প্ৰতিষ্ঠা কৰিব লাগে তো 3u প্লাস মই 1 নম্বৰ পৰা প্ৰতিষ্ঠা কৰি আছো 3u plus 2b equal 12 আছিল যদি মই 3u বাওঁফালে থৈ দিও 12 minus 2b তেতিয়াহ'লে u মান হ'ব 3 12 minus 2b হয় নাই এই সমীকৰণৰ নাম দিম এতিয়া 3 মনত ৰাখিবা এইটো প্ৰতিস্থাপন পদ্ধতিত তেনেদৰে সমাধান কৰিব লাগে যেটো তোমালোকক মই আগত শিকাই দিছো ওকে তো u ৰ মান পালো আমি 12 minus 2b by 3 এই সমীকৰণৰ নাম দিম 3 এই সমীকৰণটো পাইছো আমি 1 নম্বৰ পৰা ওকে এতিয়া এই u ৰ মান 3 নং সমীকৰণে u আছে সেই u ৰ মান তোমালোকে 2 নং সমীকৰণত বহাবা তো লিখিবা ইয়াত u ৰ মান নম্বর পাতি পাও 2u plus 3b আছিল 2 u ৰ মান কিমান পাইছিলা 12 minus 2b by 3 2 নং plus 3b is equal 13 okay student সাবা ইয়াত হৰ আৰু এই সংখ্যাটো কেনসেল না যায় গতিকে তোমালোকে ডাইৰেক্ট কিউৰ লগত সেইখিনি পূৰণ কৰিবা 12 2 24 2 2 4 v তলত 3 প্লাস 3b ইকুৱেল 13 এইখিনি আগত কপি কৰি লোৱাছো সাবা ইয়াৰ পৰা তাৰ পিছৰ শাৰী কি হ'ব এই দুটা অংশ এতিয়া প্লাস কৰিবা তোমালোকে 3 আৰু এইফালে 3b তত 1 আছে 3 আৰু 1 লসাগু 3 হ'ব এই লসাগু 3 এই 3 যাব এবাৰ 1 লগত এই দুটা পূৰণ কৰিবা সেম সংখ্যাটো পাবা 24 minus 4b plus 3b বা 3b তত 1 আছে এই 1 টো 3 কেবা যাব 3 বাৰ যাব 3 লগত এই 3b পূৰণ কৰিবা 3 3 গুণ 9b equal 13 24 plus minus minus নটাৰ পৰা 4টা v গলে হ'ব 5টা v ডাঙৰ আৰু দুটা গতিকে 2 হ'ব 13 এটা ক্রস পূৰণ কৰিবা 13 তত 1 আছে যদি ভাবা তেতিয়াহ'লে 24 এখন 24 5 v এখন 5 v আৰু 3 টা গুণ 39 39 5 v থাকিব 24 টো পৰা লৈ যাবা -24 5v নৱেম্বৰ পৰা 4 গলে 5 আৰু 3 পৰা 2 গলে 1 ইয়াতে v মান পাবা কিমান 15 by 5 equal v equal to পাইছা কিমান 3 15 5 3 বাৰ যায় তো v মান পোৱা গৈছে 3 ওকে এতিয়া এই v মান তোমালোকে সমীকৰণ 3ত বহাব লাগে one not the pound u equal 12 minus 2 কিমান কিমান আছিল 3 বহাবা এই b টাইপ 3 বহাবা divided by 3 6 বাকিখিনি ইয়াৰ পৰা চাবা তাৰপিছত অংকখিনি ইয়াৰ পৰা চাবা u তাৰ পৰা 6 গলে 6 3 যাব 2 বাৰ ওকে ষ্টুডেন্ট তাৰ পিছত কি কৰিব লাগে চোৱা এতিয়া আমি ইয়াৰ পৰা v মান পাইছো 3 আৰু u ৰ মান পাই গৈছো 2
কিন্তু আমাৰ সমীকৰণটোত x আৰু y মান নিৰ্ণয় কৰিব লাগে ওকে যেহেতু 1/x = u ধৰা হৈছিল আৰু 1/y = v ধৰা হৈছিল গতিকে তোমালোকে এতিয়া ইয়াৰ পৰা কৰিবা 1/x = u x ৰ u মানটো আছিল 2 বহাবা ক্ৰছ পইণ্ট কৰিবা 2x = 1 x = 1/2 আৰু 1/y = ধৰা হৈছে v মানটো আমি পাইছিলো 3 ক্ৰছ পইণ্ট কৰিবা 3y = 1 y = হ'ব 1/3 তাৰমানে সেইটো হৈছে সমাধান x ৰ মান 1/2 আৰু y ৰ মান 1/3 ওকে ষ্টুডেন্ট তোমালোকে এইখিনি কপি কৰি ল'বা ওকে ষ্টুডেন্ট এতিয়া চাবা তোমালোকে কোৱেশ্চন নম্বৰ 2 কোৱেশ্চন নম্বৰ 2 আছে 2/√x + 3/√y = 2 আৰু 4/√x - 9/√y = -1 এই দুইটা সমীকৰণক তোমালোকে প্ৰথমে ৰৈখিক সমীকৰণত প্ৰকাশ কৰিব লাগিব ওকে চোৱা 2/√x + 3/√y = 2 তোমালোকে ধৰি ল'বা আগত let 1/√x = u আৰু 1/√y = v ওকে 1/√x u ধৰিবা আৰু 1/√y যদি v ধৰা এটা তোমালোকে লিখিবা 2/√x + 3/√y = 2 2 * 1/√x + 3 * 1/√y = 2 1/√x ধৰা হৈছে u গতিকে ইয়াতে u লিখিবা ডাইৰেক্ট আৰু 3 1/√y v = 2 এইটো হৈছে সমীকৰণ নম্বৰ 1 তাৰপিছত আছিল 4/√x - 9/√y = -1 সো ইয়াৰ কাৰণে কি পাবা যেহেতু 1/√x কি ধৰা হৈছিল গতিকে ইয়াতে 4 * 1/√x থাকিব হয় ন তো গতিকে তোমালোকে ডাইৰেক্ট ইয়াত u লিখিব পাৰা মাইনাস ইয়াত 9/√y আছে তোমালোকে ইয়াত ডাইৰেক্ট 9 v লিখিব পাৰা ইকুৱেল -1 সমীকৰণ নম্বৰ 2 ওকে ষ্টুডেন্ট এতিয়া যে তোমালোকে পালা ইয়াত 1 and 2 এই 1 and 2 সমীকৰণ দুটাই হৈছে ৰৈখিক সমীকৰণ আৰু এই ৰৈখিক সমীকৰণবোৰ তোমালোকে যিকোনো পদ্ধতিত সমাধান কৰিব পাৰিবা তো মই তোমালোকক এই সমীকৰণবোৰ প্ৰতিস্থাপন পদ্ধতিত সমাধান কৰি দি আছো চাই যাবা ওকে এক নং সমীকৰণৰ পৰা u মান প্ৰতিষ্ঠা কৰি লবা 2u 2 - 3v u = 2 - 3v/2 এইটো সমীকৰণ নম্বৰ দিবা 3 u ৰ মান 2 নম্বৰ বহাবা দুই নম্বৰ আছিল 4 u ৰ মান আছিল 2 - 3v/2 -9v = -1 চাবা এইটো কেনসেল যায় গতিকে কেনসেল কৰি লবা 4 2 দুবাৰ যাব এতিয়া 2 লগত এইখিনি ফোন কৰিবা 2 * 4 - 2 3 * 6v -9v = -1 माइनस माइनस प्लस 9 और 6 হ'ব 15 v 15v = -1 माइनस 15v -1 কোনটো যদি ইফালে যায় তেতিয়াহ'লে -4 হ'ব माइनस 15v = माइनस प्लस -5 both side minus cancel কৰিবা v = v হতে যেটো আছে এটো তলত আহিব 15 both 5 আছে যদি তোমালোকে এটো cancel কৰিলে পাবা 1/3 পুনৰত পাঁচ যাব 3 বাৰ গতিকে v মান পাইছা 1/3 তোমালোকে আগত এইখিনি কপি কৰি লোৱাছোন
এটা চাবা বিহিৰ মান 3 নং পাতি পাও 3 নং পাতিবা বিহিৰ মান 1/3 আছিল u is equal to minus 3 into v আছে কিমান 1/3 গতিকে এই v ঠাইত তোমালোকে 1/3 বহাবা by 2 3 আৰু 3 cancel 2 minus 1/2 okay তো ইয়াত তোমালোকে 2 ৰ পৰা 1 গলে 1 তলত 2 তাৰ মানে u ৰ মান পাইছা কি 1/2 আৰু v মান পাইছা 1/3 okay now আমি ধৰিছিলো কি 1/root x equal u আৰু 1/root y equal v আছিল হয় ন তোমালোকে চাব পাৰা 1/root x equal u ধৰা হৈছিল আৰু 1/root y equal v ধৰা হৈছিল তো গতিকে now 1/root x u u ৰ মান আছিল 1/2 যদি ক্রস পূরণ করা তোমালোকে পাবা root x এগুণ root x 2 এগুণ 2 যদি both side square করা যদি বর্গ করা তেতিয়া হলে পাবা তোমালোকে এফালে x equal 4 ওকে x সমান পাবা 4 যদি both side square করা হয় আৰু ঠিক তেনেকৈ আমি x সমান পালো 4 y মানটোৰ কাৰণে আকৌ লিখিব লাগিব 1/root y equal v 1/root y equal v মান পাইছিলা কিমান 1/3 v মানটো আছিল 1/3 correspond কৰিবা root y equal 3 both side square কৰিলে হ'ব y equal 9 এইটো both side square কৰিলে কেনেদৰে হয় চোৱাচোন তেনেকৈ root x equal 2 আছিল root x equal 2 হয় তো মই কি কৰিছো দুইফালে স্কয়াৰ দিছো এফালে স্কয়াৰ এইফালে স্কয়াৰ দিছো ওকে এফালে স্কয়াৰ দিয়াৰ পিছত কি হ'ল root x মিলি হ'ব x কিন্তু এফালে দুগুণ হৈ যাব 4 তাহলে root 2 উঠাই দিয়া হ'ল root 2 উঠাবলৈ হলে আমি both side দুইফালে আমি স্কয়াৰ কৰি দিব পাৰো সেই কাৰণে x মান 4 ওলাইছে আৰু y মানটো 9 ওলাইছে ওকে তোমালোকে এইখিনি কপি কৰি লোৱা এইখিনি কপি কৰি লোৱা Okay, students, about to get the question number 3. Question number 3 is 4/x plus 3y equal 14 or 3/x minus 4y equal 23. এই সমীকৰণটো লক্ষ্য কৰিবা এই সমীকৰণটো প্ৰথম যেটো x চলযুক্ত যেটো পদ আছে 4/x এইটোহে আমি মানে চেঞ্জ কৰিম মানে আৰু এইটো একটু চেঞ্জ কৰিব নালাগে এইটো মানে ইয়াৰ যেটো মাত্ৰা আছে ঘাত আছে হেতু পজিটিভ হৈ আছে ধনাত্মক হৈ আছে কিন্তু এইটোৰ যেটো মাত্ৰা ঘাত আছে x ৰ এই চলকটোৰ হেতু ঋণাত্মক হৈ আছে গতিকে আমি ইয়াকে চেঞ্জ কৰিম গতিকে তোমালোকে ধৰি লব পাৰা 1/x equal u আৰু এইটো দেখো ধৰিব নালাগে তো গতিকে 4/x plus 3y equal 14 ৰ বাবে 4x তাৰ মানে হয় 4 into 1/x ওকে আমি ইয়াক আমি এই ধৰণৰ কথা কৰিব পাৰো গতিকে 1/x 4 into 1/x ক আমি কি ধৰিছো u সো u তাৰ মানে 4 into u মানে 4u হয় ডাইৰেক্ট তোমালোকে লিখিব পাৰা 4/x মানে 4u plus 3y equal 14 ওকে সমীকৰণ নম্বৰ 1 তাৰ পাছত আছিল 3/x minus 4y equal 23 3u minus 4y equal 23 সমীকৰণ নম্বৰ 2 ওকে এই একেটাৰ নিয়ম প্ৰতিষ্ঠা সম্পৰ্কে তোমালোকে সমাধান কৰা এক নং সমীকৰণৰ পৰা u মানটো প্ৰতিষ্ঠা কৰি দিয়া 4u equal 14 minus 3y so u equal 4 14 minus 3y সমীকৰণ নম্বৰ কিবা 3 u ৰ মান তোমালোকে 2 নম্বৰত বহাবা u ৰ মান 2 নম্বৰত পাতি পাও 14 minus 3y divided by 4
minus 4y equal 23. সবাই টেনশন না লাগে গতি ডাইরেক্ট ফোন করিবা উপর অংশখিনিৰ লগত 3 4 42 minus 3 3 9y divided by 4 minus 4y equal 23. এতে এই দুটো মাইনাস করিবা 4 এবাৰ যাব গতিকে 42 in 1 42 হ'ব 9y লগত 1.9y হ'ব আৰু 4 গুণ 16y equal 23. 42 minus 7 is a plus 9টা আৰু 6টা y যোগ কৰিলে হ'ব 25টা y 23 correspond কৰিবা 42 minus 25y আৰু 23 into 4 যা 3 4 গুণ 12 2 31 4 গুণ 8 8 92 minus 25y 92 আৰু এইটো ইফালে যাব minus 42 ওকে y মান ওলাবলৈ হ'লে 25 তলত আৰু 92 পৰা 42 মাইনাস কৰিবা 50 50 25 যাব দুবাৰ গতিকে 2 এটো মাইনাস আছে কাৰণে মাইনাস দিব লাগিব আৰু 50 25 দুবাৰ গৈছে সেই কাৰণে 2 লিখা হৈছে y মান পাইছে কিমান -2 এতিয়া এই y মানটো তোমালোকে সমীকৰণ নম্বৰ 3 ত বহাব লাগিব ওকে আগত তোমালোকে এইখিনি কপি কৰি লৈছো এটা লিখিবা y মান পাইছে -2 ন এটা লিখিবা y মান ইনমত পাতি পাও তিনম সমীকৰণ মই ইয়াতে লিখি থৈছো u equal 14 minus 3y 14 minus 3 y মান টো আমি পাইছিলে এতিয়া -2 ন গতিকে ইয়াতে -2 বহাবা y ঠাইত এই y ঠাইত -2 বহাবা divided by 4 14 minus is a plus 3 দুগুণ 6 14 6 যোগ কৰিবা 20 4 পাবা এইটো 5 হলো এতিয়া তোমালোকে প্ৰথমে ধৰা হৈছিল কি 1/x equal q ধৰা হৈছিল হয় ন গতিকে নাও 1/x equal যদি u ধৰা হৈছিল তেতিয়া হলে x ৰ মান কিমান হ'ব u ৰ মান বহাবা 5 ক্ৰস মাল্টিপ্লিকেশন কৰিলে পাবা কিমান 5x equal 1 তাহলে x equal 1/5 ওকে স্টুডেন্ট তো তোমরা x মান পাইলা কিমান 1/5 x মান 1/5 আর y মান পাইছা -2 এইখিনি তোমালোকে এতিয়া কপি কৰিবা এইখিনি কপি কৰিবা কি না লাগে এতিয়া এইখিনি কপি কৰা ওকে Okay, student, this is about question number 4. Question number 4 আছে 5/x minus 1 plus 1/y minus 2 equal 2 আৰু 6/x minus 1 minus 3/y minus 2 equal 1. এই সমীকৰণ দুটাক তোমালোকে প্ৰথমতে ৰৈখিক সমীকৰণত প্ৰকাশ কৰিবা তো ৰৈখিক সমীকৰণত প্ৰকাশ কৰিলে কি কৰিব লাগিব চাই যাবা তো প্ৰথমতে তোমালোকে লিখি লবা x minus 1 plus 1/y minus 2 equal to okay আচ্ছা এইটো লিখাৰ আগত তোমালোকে ইয়াতে চাবা আগত 5/x minus 1 আছে তোমালোকে ইয়াতে ধৰিব পাৰা 1/x minus 1 equal u আৰু 1/y minus 2 equal v okay x minus 1 যেটো আছে 1/x minus 1 ক তোমালোকে কি ধৰিছা u আৰু 1/y minus 2 ধৰিছা কি v তেতিয়ালে ৰৈখিক সমীকৰণ প্ৰকাশ কৰিব পাৰিবা তো এতিয়া 5/x minus 1 plus 1/y minus 2 equal to যদি থাকে তোমালোকে এটা 5 তাহলে 5/x minus 1 যদি থাকে তাহলে লিখিব পাৰিবা 5 into x minus 1 ওকে ইয়াক আমি এই ধৰণে প্ৰকাশ কৰিব পাৰি যদি 1/x minus 1 ক আমি u ধৰিছো তেতিয়াহলে আমি ইয়াক ৰিপ্লেস কৰি লিখিব পাৰিম 5u u লিখিব পাৰি তেতিয়া হ'ব 5u সেইকাৰণে এটা মই ইয়াতে লিখিছো 5u plus 1v তো 1 আছে গতিকে এইটো only v দিলে হ'ব তো সমীকৰণ নম্বৰ 1 তাৰপিছত আছে 6/x minus 1 minus
3 by y minus 2 equal 1 ইয়াৰ কাৰণে তোমালোকে পাবা 6u minus 3v equal 1 সমীকৰণ নম্বৰ 2 ওকে এতিয়া এক নং সমীকৰণৰ পৰা u মান প্ৰতিষ্ঠা কৰিবা বা v মান প্ৰতিষ্ঠা কৰিব পাৰিবা এটা v সিংগুল হৈ আছে 1 v আছে গতিকে তোমালোকে ইয়াত এক নং সমীকৰণৰ পৰা v মান প্ৰতিষ্ঠা কৰিব পৰা অসুবিধা নাই সো গতিকে মই ইয়াত v মানটো প্ৰতিষ্ঠা কৰি আছো v equal to 2 minus 5u এই সমীকৰণৰ নাম দিবা 3 নং সমীকৰণ ওকে v ৰ মান ইনত পাতি পাও দুই নংটো আছিলে 6u minus 3v ইয়াত v ঠাইত বহাবা 2 minus 5u equal 1 কাৰণ আমি দুই লগত বহাই আছো দুই লগত কি বহাই আছো v মান বহাই আছো এই v কাৰণ আটাইৰে ঠিক থাকিব মাত্ৰ v ঠাইত সেই v মানটো বহাবা এই v মানটো কত পাইছো আমি এক নং সমীকৰণৰ পৰা আমি v মানটো এই এক নং সমীকৰণৰ পৰা আমি v মানটো উলাইছো ওকে 3 to the 6 minus হ'ব plus minus plus 3 5 গুণ 15 u equal 1 তোমালোকে ইয়াৰ পৰা u মানটো নিৰ্ণয় কৰিবা সবাই ইয়াত 15 u আছে আৰু 6 u আছে তোমালোকে হেতু প্লাস কৰিব পাৰিবা 15 u লগত প্লাস 6 u লগত প্লাস প্লাস 15 আৰু 6 যোগ কৰিলে হ'ব 21 u 1 আৰু 6 টো ওপৰত যদি যায় প্লাস 6 u ৰ মান ওলাবলৈ হলে u হতে যিটো আছিল তলত আৰু 6 একে যোগ কৰিলে 7 1/3 তাহলে 7 একটু সাথে 7 যাব তিনবার তাহলে u মান পাইছো 1/3 ওকে এটা u মান কোনতে বহাবা সমীকরণ নম্বর 3 u এর মান 3 নং পাতি পাও 3 নং তো আছিল v equal 2 into 5 u এর মান আছিল কিমান 1/3 ওকে স্টুডেন্ট 2 minus 5/3 5 গুণ 5 3 ওকে এটাকে মাইনাস কৰিব লাগিব 3 দুগুণ 6 minus 3 3 যাব এবাৰ 5 তাৰ মানে পালা কিমান 6 minus 5 মানে কিমান 1/3 তাহলে v মানও পাইছা 1/3 আৰু u মানও হৈছে 1/3 মানে এখিনি অলপ কপি কৰি লবা এটা সবাই ইয়াত u এর মান 1/3 আৰু v মান 1/3 পাইছা ওকে এতিয়া কোৱেশ্চনটোৰ মতে আমি x আৰু y মান নিৰ্ণয় কৰিব লাগে তো ধৰা হৈছিল কি প্ৰথম ধৰা হৈছিল কি 1/x - 1 u ধৰা হৈছিল হয় ন তো u এর মান যেহেতু 1/3 পাইছা গতিকে এই u ঠাই তোমালোকে 3 বহাবা 1/3 বহাবা এতিয়া আকৌ ক্ৰস পূৰণ কৰিবা x - 1 এগুণ x - 1 আৰু 3 এগুণ 3 x 1 to ইফালে যাব প্লাস 1 3 আৰু 1 যোগ কৰিলে হ'ব 4 ওকে ঠিক তেনেকৈ তোমালোকে y মানটো উলাবলৈ হলে 1/y - 2 ধৰা হৈছিল কি ধৰা হৈছিল 1/y - 2 ইকুৱেল v মানটো কিমান পাইছিলা 1/3 ক্ৰস পূৰণ কৰিবা y2 y - 2 এগুণ y - 2 3 এগুণ 3 আৰু 2 ইফালে যালে প্লাস 2 যদি যায় তেতিয়া হলে এটো হ'ব প্লাস 2y = 3 দিয়ে যোগ কৰিলে হ'ব 5 তাৰ মানে x ৰ মান 2 আৰু y মান কিমান পাইছা 5 ওকে স্টুডেন্ট বলে এইখিনি কপি কৰি লবা এইখিনি কপি কৰিবা এতিয়া এইখিনিহে কপি কৰিবা ওকে ওকে স্টুডেন্ট তোমালোকে চাবা এটা কোৱেশ্চন নম্বৰ 5 5ত কি আছে 7x - 2y / xy = 5 আৰু আনটো সমীকৰণ আছে 8x + 7y / xy = 15 এই সমীকৰণ দুটা তোমালোকে প্ৰথমত ৰৈখিক সমীকৰণত প্ৰকাশ কৰিব লাগিব তাৰ বাবে কি কৰিব লাগে চাই লোৱা 7x - 2y / xy = 5 তোমালোকে ইয়াত দেখিছা ডিভাইডাৰ তলত কি আছে xy আছে হৰ ঠাইত গতিকে দুইফালে ক্ৰস মাল্টিপ্লিকেশ্যন কৰিব প্ৰথমত 7x - 2y = পাবা
5xy এতে both side তোমালোকে xy দি হৰণ কৰিবা কাৰণ এই xy টোক আমি আঁতৰাব লাগে তো গতিকে 7x by xy minus 2y by xy 5xy by xy okay ইয়াত x আৰু x cancel তোমালোকে পাবা 7 by y ইয়াত পাবা y আৰু y cancel 2 by x আৰু xy cancel তোমালোকে পাবা ইয়াত কি পাবা 5 পাবা okay তো এক কাম কৰিবা তোমালোকে ইয়াত 1 by y তোমালোকে v ধৰিব পাৰা ধৰো 1 by y equal v আৰু 1 by x equal যদি u ধৰা তো তোমালোকে ইয়াতে সমীকৰণটো ৰৈখিক সমীকৰণ বনাই দিব পাৰিবা 1 by 7 by y আছে তোমালোকে ইয়াত পাবা 7 v আৰু 2 by x আছে তোমালোকে পাবা 2 u equal 5 বুজি পাইছা না এটো 7 কি কেনেকৈ হৈছে 7 by y আছে তাৰ মানে 7 into 1 by y 1 by y কি ধৰা হৈছে v গতিকে সেইটো আমি এই 1 by y আঁতৰাই আমি কি লিখিছো v লিখিছো তাৰমানে সেইটো 7 b যাতো ঠিক তেনেকৈ 2 by x ক চেঞ্জ কৰি পাইছো কি 2u equal 5 এই সমীকৰণটোৰ নাম দিবা এক নং সমীকৰণ আৰু কি আছিল 8x plus 7y by xy equal 15 cross multiplication koriba 8x plus 7y equal 15 xy যেহেতু তোমালোকে এতিয়া ইয়াৰ নিচিনা এই একম সমীকৰণ তৈয়াৰ কৰোঁতে যি ধৰণে তোমালোকে both side xy দি হৰণ কৰিছিলা ঠিক তেনেকৈ ইয়াতো xy দি হৰণ কৰা তোমালোকে চাবা ইয়াতে 7x ক xy দি হৰণ কৰা টাইম পাইছো 7 by y ঠিক তেনেকৈ ইয়াতো 8x ক তোমালোকে xy দি হৰণ কৰিলে পাবা 8 by y 7y কে xy দি হৰণ কৰিলে পাবা 7 by x আৰু ইয়াত পাবা 15 ওকে এটা লিখব পাৰা 8b 7u equal 15 সমীকৰণ নম্বৰ 2 এতিয়া তোমালোকে এক নং সমীকৰণৰ পৰা u বা v ইগুণ এটা প্ৰতিষ্ঠা কৰিবা মই 7v ৰাখিছো বাওঁফালে 5 plus 2 u হ'ব ওফালে গলে plus 2u হ'ব সো v12 v হতে যেটো আছে তলত যাব 5 plus 2u ঠিক আছে স্টুডেন্ট ওকে এই সমীকৰণৰ নাম দিবা তোমালোকে এতিয়া 3 নং সমীকৰণ তাৰমানে p মান বহাব লাগিব কত 2 নংত বহাব লাগিব আগত তোমালোকে এখিনি কপি কৰি লোৱাছো দেখো v মান 2 নংত বহাবা 2 নংত পাতি পাও 8v আছিল 8v মান কি আছিল 5 plus 2u 5 plus 2u divided by 7 2 নং টু আৰু কি আছিল plus 7u equal 15 cancel না যায় যেহেতু পূরণ করে 5 আর 2 40 plus r 2 16u divided by 7 plus 7u equal 15 এটা প্লাস করিবা 40 plus 16u plus 7 গুণ 49 equal 15 plus 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 6 আৰু 9 15 5 13 x আৰু 5x 6 65u equal 15 cross পূরণ করিবা 40 65u 7 পূরণ গুণ 105 65u equal 105 minus 40 ইফালে গলে minus 40 হ'ব 65u equal to এবা 5 পৰা 40 গলে প্ৰথম পূৰ্ণ গলে 5 পৰা পূৰ্ণ গলে 5 10 পৰা 4 গলে 6 65 so u equal to u হতে যেটো আছে তলক এটো u ওপৰত তো কটাকটি কৰিবা তোমালোকে পাবা u মান 1 u equal to 1 ঠিক আছে
এতিয়া তোমালোকে কি কৰিবা সেই ইউৰ মান তোমালোকে সমীকৰণ নম্বৰ 3 ত বহাব লাগে ওকে ইউৰ মান 3 কাটি পাও v equal 5 plus 2 ইউ মান কিমান পোৱা গৈছে 1 গতিকে ইয়াতে তোমালোকে 1 দিবা তলত 7 আছিল 2 গুণ 2 5 2 যোগ কৰিলে 7 পৰামৰ্শ কৰিলে 1 তাৰমানে v মান কি পাইছা 1 পাইছা ইউৰ মান 1 আৰু v মানো 1 পোৱা গৈছে এতিয়া তোমালোকে x আৰু y মানটো নিৰ্ণয় কৰিব লাগে তোমালোকে লিখিছিলা কি 1 by y equal v और x को लिख दिया 1 by x equal u लिख दिया नाउ u मान तो असल 1 क्रॉस गुण कर ले बाबा x गुण x गुण x and 1 by y equal v द्वारा होছিল और v मान যেহেতু আমি 1 পাইছো গতি 1 লিখিবা क्रॉस गुण কৰিবা y গুণ y और v গুণ x তাহলে x মান 1 और y মান 1 कॉपी कर लूंगा ओके स्टूडेंट आज भिडिओটো মই ইয়াতে শেষ কৰিলো নেক্সট ভিডিওটো তোমালোকক মই এই অনুশীলনত বাকি থকা অংকবোৰ মই সমাধান কৰি দিম তাৰ আগত তোমালোকে এই অংকবোৰ ঘৰত তোমালোকে প্ৰেক্টিস কৰি থাকিবা ওকে ধন্যবাদ